দিনীয়া প্ৰশিক্ষণ আছিলে। এইটো চিডবিৰ তৰফৰ পৰা এটা আছাম টুৰিজম ক্লাষ্টাৰৰ এটা টুৰিজম 4টা চাৰ্কিটত আমি কৰিলোঁ। এইটো আমাৰ লাষ্ট চাৰ্কিট আছিলে মানসত। 7দিনীয়া টুৰ গাইড আৰু টুৰ অপাৰেটৰৰ স্কিল বিল্ডিঙৰ ট্ৰেইনিং আছিলে এইটো। আৰু ইয়াৰ জৰিয়তে আমি চেষ্টা কৰিছোঁ যে এই টুৰ অপাৰেটাৰ্ছ আৰু টুৰ গাইডছখিনিক আমি প্ৰশিক্ষণ দি তেওঁলোকক প্ৰফেশ্যনেল হিচাপে কিভাৱে এই কামটো আগবঢ়াই নিবলৈ আমি সক্ষম কৰিব পাৰোঁ তেওঁলোকক। এইটো আমাৰ প্ৰথম প্ৰচেষ্টা আৰু আমি আগলৈও এনেকুৱা প্ৰশিক্ষণ লৈ আহিম টুৰিজমৰ আণ্ডাৰত। আজি আমি মানুহখিনিৰ লগত আমি ফাৰ্ষ্ট আহিছোঁ এইবাৰ ইয়ালৈ আৰু মানুহখিনিৰ লগত ইণ্টাৰেক্ট কৰি পেলাই আমাৰ খুবেই ভাল লাগিছে। তেওঁলোকৰ মাজত প্ৰফেচনেলিজমটো অলৰেডি আছেই আৰু আমি ভাবোঁ যে এই প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোক আৰু অকণমান আগবাঢ়িবলৈ সক্ষম হ'ব আৰু আমি ফিডবেকটো খুব ভাল পাইছোঁ তেওঁলোকৰ পৰা। ডেকা ল'ৰাখিনি আগবাঢ়ি আহিছে ইয়াত আৰু এইটো এটা ভাল এটা লাইভলিহুডৰ লোকেল ল'ৰা ছোৱালীখিনিৰ কাৰণে এটা ভাল লাইভলিহুডৰ অপৰচুনিটি হ'ব। ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ মই প্ৰজেক্ট কৰ্ডিনেটৰ। আমি 7দিনীয়া কাৰ্যসূচী ইয়াত আজি মানসত কমপ্লিট কৰিলোঁ। অলৰেডি আমি গুৱাহাটী, কাজিৰঙা, মাজুলীত অলৰেডি আমি সফলভাৱে কাম কৰি পেলাই আমি আজি আহি পেলাই মানসত আজি আমি আমাৰ গোটেই প্ৰগ্ৰামটো আজি 7দিনীয়া কৰ্মশালাখন আমি শেষ কৰিলোঁ। এটা বস্তু ভাল লাগিছে, আজি উঠি অহা প্ৰজন্মখিনিৰ টুৰিজিম ছেক্টৰটোৰ ওপৰত যিখিনি তেওঁলোকৰ এটা উৎসাহটো দেখি পেলাই আমি বিৰাট আনন্দিত হৈছোঁ। ভাবোঁ সুদূৰ ভৱিষ্যতে আমি আৰু নতুন প্ৰজেক্ট লৈ আহিম। টুৰিজিমৰ ক্ষেত্ৰত ৰিলেটেড বহুত নতুন প্ৰজেক্ট লৈ আহি পেলাই আমি মানসত সাফল্যমণ্ডিতভাৱে কৰিম। এই কৰ্মশালা কমপ্লিট কৰাৰ কাৰণে বিশেষভাৱে মই ধন্যবাদ জনাওঁ মোৰ দাদা সদৃশ কলিতাক মই ধন্যবাদ জনাওঁ। তেখেতে প্ৰথমৰ পৰা আমাৰ ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ লগত বহুত সুন্দৰভাৱে আমাক এই কৰ্মশালা কৰিবৰ কাৰণে উৎসাহিত কৰিলে। ধন্যবাদ। দিনীয়া প্ৰশিক্ষণ আছিলে। এইটো চিডবিৰ তৰফৰ পৰা এটা আছাম টুৰিজম ক্লাষ্টাৰৰ এটা টুৰিজম 4টা চাৰ্কিটত আমি কৰিলোঁ। এইটো আমাৰ লাষ্ট চাৰ্কিট আছিলে মানসত। 7দিনীয়া টুৰ গাইড আৰু টুৰ অপাৰেটৰৰ স্কিল বিল্ডিঙৰ ট্ৰেইনিং আছিলে এইটো। আৰু ইয়াৰ জৰিয়তে আমি চেষ্টা কৰিছোঁ যে এই টুৰ অপাৰেটাৰ্ছ আৰু টুৰ গাইডছখিনিক আমি প্ৰশিক্ষণ দি তেওঁলোকক প্ৰফেশ্যনেল হিচাপে কিভাৱে এই কামটো আগবঢ়াই নিবলৈ আমি সক্ষম কৰিব পাৰোঁ তেওঁলোকক। এইটো আমাৰ প্ৰথম প্ৰচেষ্টা আৰু আমি আগলৈও এনেকুৱা প্ৰশিক্ষণ লৈ আহিম টুৰিজমৰ আণ্ডাৰত। আজি আমি মানুহখিনিৰ লগত আমি ফাৰ্ষ্ট আহিছোঁ এইবাৰ ইয়ালৈ আৰু মানুহখিনিৰ লগত ইণ্টাৰেক্ট কৰি পেলাই আমাৰ খুবেই ভাল লাগিছে। তেওঁলোকৰ মাজত প্ৰফেচনেলিজমটো অলৰেডি আছেই আৰু আমি ভাবোঁ যে এই প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোক আৰু অকণমান আগবাঢ়িবলৈ সক্ষম হ'ব আৰু আমি ফিডবেকটো খুব ভাল পাইছোঁ তেওঁলোকৰ পৰা। ডেকা ল'ৰাখিনি আগবাঢ়ি আহিছে ইয়াত আৰু এইটো এটা ভাল এটা লাইভলিহুডৰ লোকেল ল'ৰা ছোৱালীখিনিৰ কাৰণে এটা ভাল লাইভলিহুডৰ অপৰচুনিটি হ'ব। ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ মই প্ৰজেক্ট কৰ্ডিনেটৰ। আমি 7দিনীয়া কাৰ্যসূচী ইয়াত আজি মানসত কমপ্লিট কৰিলোঁ। অলৰেডি আমি গুৱাহাটী, কাজিৰঙা, মাজুলীত অলৰেডি আমি সফলভাৱে কাম কৰি পেলাই আমি আজি আহি পেলাই মানসত আজি আমি আমাৰ গোটেই প্ৰগ্ৰামটো আজি 7দিনীয়া কৰ্মশালাখন আমি শেষ কৰিলোঁ। এটা বস্তু ভাল লাগিছে, আজি উঠি অহা প্ৰজন্মখিনিৰ টুৰিজিম ছেক্টৰটোৰ ওপৰত যিখিনি তেওঁলোকৰ এটা উৎসাহটো দেখি পেলাই আমি বিৰাট আনন্দিত হৈছোঁ। ভাবোঁ সুদূৰ ভৱিষ্যতে আমি
আৰু নতুন প্ৰজেক্ট লৈ আহিম টুৰিজিমৰ ক্ষেত্ৰত ৰিলেটেড বহুত নতুন প্ৰজেক্ট লৈ আহি পেলাই আমি মানসত সাফল্যমণ্ডিতভাৱে কৰিম এই কৰ্মশালা কমপ্লিট কৰাৰ কাৰণে বিশেষভাৱে মই ধন্যবাদ জনাওঁ মোৰ দাদা সদৃশ কলিদাদাক মই ধন্যবাদ জনাওঁ তেখেতে প্ৰথমৰ পৰা আমাৰ ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ লগত বহুত সুন্দৰভাৱে আমাক এই কৰ্মশালা কৰিবৰ কাৰণে উৎসাহিত কৰিলে ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত